আহক নতুন এটা ভিডিঅ'লৈ মই এতিয়া এটা সেশন ষ্টাৰ্ট কৰিছোঁ যাত কি সব পিৱাই কি কোৱেশ্চন মানে প্ৰিভিয়াছ ইয়াৰ সব এক্সামৰ উঠাই লৈ আহিম কিন্তু কি চেপ্টাৰ ৱাইজ আনিম আজি যেনেকৈ কি আনিছোঁ ৰেচিঅ'ৰ প্ৰপৰ্শ্যন আগত মই কৰাইছিলোঁ চিম্পল আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট আহক ষ্টাৰ্ট কৰোঁ দুটা নম্বৰ দিছে কি কৈছে 3:5 3x আৰু এনেকৈ 5x লিখিব তাৰপিছত কি কৈছে 9 মাইনাছ কৰিছ 9 মাইনাছ কৰিব 9 মাইনাছ কৰিলে কি হৈ যায় 12:3 হৈ যায় 23 হৈ যায় হ'ল এনেকৈ আহি গ'ল এতিয়া কি কৰিব এতিয়া মাল্টিপ্লাই কৰি দিব কেনেকৈ কৰিব এনেকৈ থাকিলে ক্ৰছ কৰিব ঠিক আছে 23 × 3x কৰিলে 69x হ'ব ঠিক আছে 23 × 9 কৰিলে কিমান হ'ব 7207 ঠিক আছে আকৌ তলৰটো কৰক 12 যে কি হ'ব 60 এনেকুৱা জানিব হ'লে কিন্তু টেবিল পঢ়িব লাগিব দেই টেবিলৰ পৰাহে এনেকৈ জলদি কেলকুলেশ্যন হ'ব টেবিল পূৰা 20 লৈকে লাৰ্ণ হ'ব লাগিব 12 9 যে কি হ'ব 108 হ'ল এতিয়া জানে ছাইড চেঞ্জ কৰিম এইটো ছাইডে লৈ আহিম 69x আৰু 60 হ'ল -108 এইটো ছাইডে লৈ আহিম কি হৈ যাব প্লাছ হৈ যাব হ'ল এতিয়া কৰক এইটোৰ পৰা এইটো গ'লে কি হ'ব 9x ঠিক আছে সেইটোৰ পৰা 99 ঠিক আছে প্লাছ আছে প্লাছৰ চাইনটো ডাঙৰ হয় এইটোৱে বহিব এইটো জানেই কমন বস্তু 9টো তলত আহি যাব কাটিলে কি হ'ব 11 হৈ গ'ল 11 ওলালে আমাক এক্সৰ ভেলু 11 আমাক কি দিছে এতিয়া দ্য নাম্বাৰছ আৰ নাম্বাৰ কি আছিলে 3 আৰু 5 আছিলে 3 আৰু 5 আছিলে 11 ইনটু কৰিলে কি হ'ব 11 ইনটু কৰিলে কি 55 আৰু 33 হ'বনে নাই 3x 5x ধৰিছিলোঁ আমি এইটোৱে আনচাৰ আহক নেক্সট কুৱেশ্যন এইটো এটা কুৱেশ্যন মই অলৰেডি এনেকুৱা এটা কইন কনচেপ্টৰ কুৱেশ্যন কৰাইছোঁ সৰু একদম ভিডিঅ' চাব পাৰে চালে এইটো বহুত ইম্পৰ্টেণ্ট হয় ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে এনেকুৱা কুৱেশ্যন আহিয়ে থাকে বাৰে বাৰে ঠিক আছে আহক ষ্টাৰ্ট কৰোঁ কি লিখিব আগত যি আছে এনেকৈ লিখি ল'ব 50 পইচা লিখিব 25 লিখিব 10 লিখিব তাৰপিছত ৰেচিঅ'বিলাক তলত লিখিব 4 যাৰ ৰেচিঅ' ঠিক আছে 5 9 লিখিলে এতিয়া কি কৰোঁ মাল্টিপ্লাই মনত ৰাখিব ঠিক আছে এইটো লিখিলে এইটোতো এইটো হয় এইটোতো এইটো হয় এইটোতো এইটো হয় ঠিক আছে এতিয়া কি কৰোঁ ইনটু কৰি দিব আৰু একো নাই 90 কি হ'ব 125 আৰু কি 200 হৈ গ'ল ঠিক আছে এইবিলাক কিন্তু পেচা এতিয়া কি কৰোঁ প্লাছ কৰি দিয়ক কি হ'ব ইয়াৰ পৰা 325 হ'ল আৰু ইপিনে পৰা কি হ'ব 415 পেচা হ'ল হৈ গ'ল ইয়ালৈকে কমপ্লিট কিন্তু কৈছে যে দ্য টোটেল ভেলু অফ দ্য কইন কিমান 830 কিমান ৰুপিজ হয় কুৱেশ্যন কৈছে যে টোটেল ভেলুটো কি হ'ব আমাৰ 830 ৰুপিজ হ'ব এইটোৰ সমান কি লিখিব পাৰোঁ আমি 830 সমান লিখিব পাৰোঁ কিন্তু মেথছত এটা নিয়ম আছে চব সমান হ'ব লাগে যদি কেজি আছে সেইপিনেও কেজি হ'ব লাগিব গ্ৰাম থাকিলে গ্ৰাম হ'ব লাগিব ঠিক আছে চেম এইপিনে পেচা আছে এইপিনে কি আছে ৰুপিজ আছে তো এইটো হ'ব নোৱাৰিব আপুনি জানে 1 ৰুপিছত কি হয় 100 পেচা হয় এইটো জানে এইকাৰণে কি কৰিম এইটোকো পেচা বনাই লওঁ পেচা বনালে কি কৰিম আমি 100 ইনটু কৰি দিম এইটোতো জানে আপুনি নে নাজানে ঠিক আছে 1 ৰুপিছত 100 পেচা হয় পঢ়িছোঁ আমি এইটো এইপিনে থাকিব এইটো কি এইপিনে গ'লে কি হ'ব তলত আহি যাব জানেই আপুনি ঠিক আছে মইতো ডাইৰেক্ট কাটিব পাৰোঁ তথাপি মই দেখাই লৈছোঁ ঠিক আছে এইটো কি দেখা দেখিয়ে 2 টাইমছ গৈ আছে তো পেচা কিমান আহিলে 200 আহিলে আমাক সুধিছে এতিয়া কি ফাইণ্ড দ্য নাম্বাৰ অফ 25 কইনছ ইন দ্য বেগ 25 ইনটু কৰি নিদিব 25ৰ ৰেচিঅ'টো ইনটু কৰিব এইটো কিমান 5 আছে এইটোৰ লগত 5 ইনটু কৰিলে কি 1000 আহিব বুজি পালে আহক নেক্সট কুৱেশ্যন এনেকুৱা কুৱেশ্যন আৰু আহিছে কিন্তু এক্সামত চাওক আৰু এটা কুৱেশ্যন ছেইম টাইপৰ আহক কৰোঁ যি দিছে এইটো আগত লিখি ল'ব 1 50 10 এইবোৰ মন কৰিব এইটো পেচা এইটো পেচা এইটো কি দিছে ৰুপিজ মই জাষ্ট কৈছিলোঁ কি যদি পেচা থাকে চব পেচা কৰি ল'ব তো 1 ৰুপিজ কি হয় 1 ৰুপিজ সমান কি হয় 1 ৰুপিজ ইকুৱেল কি হয় 100 পেচা এই ৰুপিজৰ জেগাত কি লিখিব পাৰোঁ 100 পেচা লিখিব পাৰি নে নোৱাৰি কিবা ডাউট থাকিলে সুধিব মোক DM কৰিব বা পাৰ্চনেলি সৰু ভিডিঅ' বা ভইচেৰে বজাই দিম এতিয়া কি আছে ৰেচিঅ'টো লিখি দিয়ক 3 8 10 মই কি কৈছিলোঁ মাল্টিপ্লাই কৰিব কি হ'ব 300 400 আৰু 100 প্লাছ কৰিলে কি পাব 400 800 এইবোৰ কি চলি আছে পেচা
ঠিক আছে কিন্তু কুৱেশ্যনত কি দিছে 112 ৰুপিজ ৰুপিজ নেকি আমাৰ পেচা আছে পেচা হ'লে আমি কি কৰিম ইয়াতো আমি 100 ইনটু কৰিম ঠিক আছে পেচাটো পেচা থাকিব 112 100 এইটো তলত আহি যাব 0 পৰা 0 কাটিলে 8 দি কিমান টাইম যায় 14 টেবিল জানিব লাগিব পেচা আমাৰ 14 আহিব এতিয়া সুধিছে নাম্বাৰ অফ 50 কইনছ 50 কইনছ 58 ঠিক আছে ৰেচিঅ'টো ল'ব 14 ইনটু 8 কৰিলে আকৌ সেম 112 আহে ঠিক আছে এইটোৱে বুজি পালে আহক নেক্সট কুৱেশ্যন কৈছে যে 675 টো কিমান ডিভাইড কৰা 75টা ষ্টুডেণ্টৰ মাজত ঠিক আছে হ'ল তাৰপিছত কৈছে যে কি 20 বয়জে পায় ৰুপিজ আৰু গাৰ্লছে কিমান 5 পায় এইটো ঠিক আছে নো প্ৰব্লেম ইয়াতে মই লিখিম বয়জ ইয়াতে লিখিম গাৰ্লছ বয়জে কিমান পাইছে 20 গাৰ্লছে কিমান পাইছে 5 এইটো এটা মেথড আছে কি হ'ল এলিগেশ্যন মেথড ঠিক আছে এইটো মই এতিয়া ভিডিঅ' আনা নাই লাগিলে ক'ব আনি দিম এইটো একদম ইজি মেথড হয় বহুত ডাঙৰ ডাঙৰ কুৱেশ্যন সলভ হৈ যায় ঠিক আছে 675 টোক 75 ষ্টুডেণ্টৰ মাজত ডিভাইড কৰি দিওঁ কি আহিব 675 টো ৰুপিজ আছিলে আৰু 75টা ষ্টুডেণ্ট আছিলে যদি 75 টো ডিভাইড কৰোঁ এইটোতে কি আহিব 9 তো মানে কি এইটো বুজিছোঁ যে এটা ষ্টুডেণ্টে কি 9 ৰুপিজকৈ পাইছে হয়নে নাই তো 9টো কি লিখিব মাজত লিখিব ঠিক আছে সব ৰুপিজ কৰি দিলোঁ ৰুপিজ এইটোৰ পৰা মাইনাছ কৰিব এইটো 4 আহিব এইটোৰ পৰা এইটো মাইনাছ কৰিব 11 আহি গ'ল ঠিক আছে এইটো ৰেচিঅ' 4 আৰু 11 প্লাছ কৰিলে কি হ'ব 15 ঠিক আছে 15 এতিয়া কি মানুহ কিন্তু আমাৰ কুৱেশ্যনত কিমান আছে মানুহ 75 আছে হ'ল এতিয়া 15 দি কাটিলে কিমান টাইম যাব 5 টাইম 15 5 75 এতিয়া আমাক সুধিছে কি সুধিছিলে ক'ত গ'ল গাৰ্লছ এইটো গাৰ্লছৰ এমাউণ্ট হয় নাই 11 আহিছিলে 11 ইনটু 5 কৰিলে কি হ'ব 55 বুজি পালে এইটো এটা এলিগেশ্যন মেথড হয় আৰু যদি এইটো বুজি পোৱা নাই মই কি বেছিকো কৰাই আছোঁ আহক এইটো বেছিকটো ঠিক আছে গাৰ্লছক কি ধৰিছোঁ এক্স ধৰিছোঁ টোটেল 75টা ষ্টুডেণ্ট আছিলে তো 75 বয়জ কিমান হ'ব 75 পৰা কম হ'বনে নাই গাৰ্লছ যদি গাৰ্লছক এক্স ধৰিছোঁ আকৌ বুজাইছোঁ গাৰ্লছক যদি এক্স ধৰিছোঁ তো বয়জ কেনেকৈ ওলাব যদি বয়জৰ পৰা গাৰ্লছ মাইনাছ কৰিছোঁ বয়জ ওলাই যাব ওলাবনে নাই এইকাৰণে এনেকৈ ধৰি লৈছোঁ গাৰ্লছক এক্স ধৰিছোঁ বয়সক কি 75 পৰা এক্স কমাই দিছোঁ তেতিয়া বয়জ ওলাই যাব তো কৈছে যে কি গাৰ্লছে কিমান পায় গাৰ্লছে কিমান পায় 5 পায় বয়জে কিমান পায় 20 পায় তেওঁলোকে ক্লিয়াৰ এতিয়া ইনটু কৰিলে কি হ'ব 5x প্লাছ লিখোঁ 20 ব্ৰেকেটত এইটো দি দিওঁ 75x মাইনাছ এক্স আৰু টোটেল এমাউণ্ট কি আছিলে 675 এনেকৈ লিখিব পাৰি এইটো বেছিক হয় ঠিক আছে আকৌ মই বুজাইছোঁ গাৰ্লছক এক্স ধৰিছোঁ ঠিক আছে বয়জ কেনেকৈ হ'ব যিমান টোটেল যদি চাওক গাৰ্লছ আৰু বয়জ ছাপ'জ 50টা থাকে গাৰ্লছ 10টা থাকে বয়জ কেনেকৈ কৰোঁ 50 মাইনাছ 10 কৰিলে কি বয়জ ওলাই আছে নে নাই 40 চেম এইটোৱে কৰিছোঁ এইটো যদি এক্স থাকে এইটোৰ পৰা 75 পৰা এক্স মাইনাছ কৰিলে কি ওলাইছে বয়জ ওলাইছে এইটোৱে কৰিছোঁ এতিয়া কৰোঁ আহক 5x 20 ইনটু 75 কি হ'ব 1500 ঠিক আছে মাইনাছ কৰিলে কি হ'ব 20x ইয়ালৈকে ক্লিয়াৰ 675 ঠিক আছে এতিয়া সাইড চেঞ্জ কৰিম এইটোৰ পৰা এইটো ক'লে কি হ'ব মাইনাছ 15x এইটো সাইডত যাব ঠিক আছে 675 মাইনাছ 1500 হ'ল এতিয়া মাইনাছ কৰক এতিয়া কি কৰিম আমি মাইনাছ কৰিম 1500ৰ পৰা কি 675 মাইনাছ কৰক কি হ'ব 25 আৰু এইপিনে কি হ'ব 825 ঠিক আছে মাইনাছ 15x আৰু কি এইপিনেও মাইনাছ আহিব 825 মাইনাছৰ পৰা মাইনাছ গ'ল 15 পৰা যদি ডিভাইড কৰে 825ক ডিভাইড কৰি চাওক কি 15 যে কি 75 আকৌ 70 কি আহিব 55 আমাৰ গাৰ্লছ কি ধৰিছিলোঁ এক্স ধৰিছিলোঁ আমাৰ গাৰ্লছে বুজিছে 55 ঠিক আছে 75ৰ পৰা যদি 55 মাইনাছ কৰি দিয়ে থাকিব কি 20 কি হৈ যাব বয়স হৈ যাব এইটো বুজি পালে আহক নেক্সট কুৱেশ্যন এইটো আৰু এটা কুৱেশ্যন ইয়াতে কৈছে কি আৰ্টছ কমাৰ্চ আৰু ছায়েন্সৰ কি 5:7 ৰেচিঅ' হয় আৰু সিহঁতে কি চিটটো ইনক্ৰিজ কৰি দিব কৈছে 40% 50% আৰু 75 তাৰপিছত ৰেচিঅ' কিমান ঠিক আছে 5:4:8 আছে 5:7:8 আছে তাৰপিছত কৈছে আমাক কি কৈছে 40% বহাই দিব
40% বহালে কি 140 ইনটু লিখিছোঁ 100 হ'ব কিয় ইনটু হ'ব পাৰ্চেণ্টেজ 100ত হয় যদি 40 বহাই যদি কি হ'ব 140 হ'ব নে পাৰ্চেণ্টেজ থাকিলে বাৰু 100 বহাই এইটো কি হ'ব 150 আৰু 100 এইটো কি হ'ব 175 আৰু 100 হ'ল এইটো কি এই তলত 100 সব জেগা সেম আছে কমন আছে কাটি দিম এইটো থাকিল কি 5 ইনটু 140 ৰেচিঅ' হয় এনেকৈ লিখিছোঁ 7 ইনটু মাল্টিপ্লাই কৰি নল'ব কিয় কি কাটাকুটি যাবই 8 ইনটু 175 এতিয়া কাটো আহক ঠিক আছে 5 দি গৈছে 5 1 যা 5 30 যা আৰু পিনে হ'ব 5 3 যা 15 হ'ল আকৌ 5 দি গৈছে চাওক 5 কি 20 কিমান হ'ব 28 ঠিক আছে এইটো কাটিলে কি হ'ব 5 6 যা 30 আৰু এইটো 5 7 যা হৈ গ'ল আকৌ গৈ আছে চাওক এবাৰ কি গৈ আছে 7 দি 7 4 যা 7 1 যা এইটো ইনটু হৈ থাকিব আৰু 7 7 যা থাকিল কেতিয়া কি থাকিল 4 6 আৰু 8 এবাৰ আকৌ গৈছে 2 2 যা 2 3 যা আৰু 2 4 যা বুজি পালে ইমান ইজি কুৱেশ্যন 2 3 4 এইটো ক'ত আহিছিলে আসাম পুলিচ 2009 আহক নেক্সট কুৱেশ্যন এইটো কি আসাম পুলিচ 2000 একদম ইজি কুৱেশ্যন কি কৈছে নিশু আৰু তাৰ কি মাদাৰ একদম ইজি কুৱেশ্যন 5:11 দিছ তাৰপিছত কি কৈছে ডিফাৰেঞ্চ সিহঁতৰ ডিফাৰেঞ্চ কি কৈছে 24 কিন্তু ইয়াতে আমি যদি ডিফাৰেঞ্চ চাওঁ কিমান আছে 6 কিন্তু কুৱেশ্যনত কিমান আছে 24 দি আছে তো যদি কাটো কি 6 কি 4 4টো বেছি হৈ আছে ইয়াতে কুৱেশ্যনত আছে আমাৰ ওলাই আছে 6 কিন্তু কুৱেশ্যনত 24 দিছে তো এইকাৰণে 24 লিখি লিলোঁ কাটিলে কি হ'ব 4 তাৰপিছত কৈছে যে হোৱাট উইল বি দ্য ৰেচিঅ' অফ দেয়াৰ এজ আফটাৰ 3 ইয়াৰ সিহঁতৰ ৰেচিঅ' কি হ'ব 4 ওলাইছে তো সিহঁতৰ 4 যদি ওলাই এইটো ইয়াতে কৰি দিছোঁ মই এইটো 5 ইনটু 4 ঠিক আছে সৰি 5 ইনটু 4 কি হ'ব 20 হ'ব সেম 11 ইনটু 4 কি হ'ব 44 হ'ব কিন্তু আমাক সুধিছে কি 3 ইয়াৰ্ছ কি পিছত আফটাৰ তো 3 ইয়াৰ্ছ পিছত কি এজ বাঢ়িব নে নাই প্লাছ 3 কৰিম কি হ'ব 23 ইয়াতো প্লাছ 3 কৰিম কি হ'ব 47 ইমান ইজি কুৱেশ্যন আহক নেক্সট কুৱেশ্যন এইটো এটা পাৰ্টনাৰশ্বিপৰ কুৱেশ্যন হয় এইটো ৰেচিঅ'তে পৰে কিন্তু এইটো মই এতিয়া নকৰোঁ পাৰ্টনাৰশ্বিপ আৰু কুৱেশ্যন আছে মই একেলগে কমপ্লিশ্যন কৰি লৈ আহিম নেক্সট কুৱেশ্যন হয় আৰু এজৰো মই সব কুৱেশ্যন অনা নাই এজৰ বহুত কুৱেশ্যন আছে একেলগে মই মিলাই লৈ আহিম এইটো কি এই টুত আহিছিলে এবাৰ একদম ইজি কুৱেশ্যন 144 এৰ জেগাত কি লিখোঁ 3 লিখিব পাৰি ঠিক আছে 36 বি জেগাত কি লিখিব পাৰি 1 36 দি কিমান টাইমছ গৈছে এইটো দেখা দেখি 4 টাইমছ গৈছে তো 4 3 কি হয় 12 ইমান ইজি কুৱেশ্যন এই নেক্সট কুৱেশ্যন এ আৰু বি কি দিছে 4 আৰু 3 এই ডিৰেক্ট কুৱেশ্যন একদম ইজি 6 8 এৰ জেগাত বহাই দিয়ক 4 বি জেগাত কি বহাই দিম 3 আষ্টানক কি দিছে 4 আকৌ এ কি 4 আছে বি কি আছে 23 হৈ গ'ল তো 6 ফিট 4 যে কি হ'ব 24 এইটো হ'ব 6 ঠিক আছে এইটো কি হ'ব 16 এইটো হ'ব 6 মাইনাছ কৰক 24 প্লাছ 6 কি হ'ব 30 আৰু 16 মাইনাছ 6 কি হ'ব 10 কাটিলে কি হ'ব 3 বুজি পালে নেক্সট কুৱেশ্যন হওক এইটোতো জানে একদম ইজি আহিয়ে থাকে এইটো কুৱেশ্যন ঠিক আছে ৰিলত দেখা পাই থাকে চবে ৰিল এইটোৱে পঢ়ায় আৰু ৰিলত মেক্সিমাম টিচাৰে মেইন কুৱেশ্যন নকৰাই আৰু কৰি দিওঁ কি লিখিব এ ইজ টু বি ইজ টু চি এনেকৈ লিখি ল'ব এই কিমান আছে 2:3 লিখিলে চি হ'ল হৈ গ'ল এইটো তাৰপিছত বি আৰু চি কি আছে 4:5 এনেকৈ লিখি দিব যেনেকৈ কৈছে এনেকৈ তলত লিখি দিব তলৰ পৰা লিখিব ঠিক আছে নেক্সট কুৱেশ্যন নেক্সট পাৰ্ট হয় সেইকাৰণে তলৰ পৰা লিখিছে হৈ গ'ল এনেকৈ এটা চিন দিব ইয়াত একো নাই মানে জি আছে পিছপিনে এইটোৱে বহাই দিব ঠিক আছে ইয়াতো একো নাই জি পিছপিনে আছে এইটোৱে বহাই দিব ঠিক আছে খালী প্লেচবোৰ যোনটো আগৰ নাম্বাৰ থাকে এইটোৱে বহাব এতিয়া কি কৰক মাল্টিপ্লাই কৰক 4 2 8 এইটো 12 আৰু এইটো কি হ'ব 15 আমাক কি সুধিছে চি আৰু এ এইটোৱে আনচাৰ বুজি পালে নেক্সট কুৱেশ্যন ঠিক আছে আৰু এটা কুৱেশ্যন এডি ওৱান আহিছিলে এইটো এনেকৈ কুৱেশ্যন বহুত টাইম থাকে এনেকৈ দি দিব ৰেচিঅ'ৰে কুৱেশ্যন হ'ব ঠিক আছে ডাইৰেক্ট ৰেচিঅ' নিদিব কেনেকৈ ৰেচিঅ' ওলাব চাওক এইকেইটা কি ল'ব এলচিএম ল'ব ঠিক আছে তো 3 2 আৰু 4ৰ এলচিএম কি হ'ব 12 হয় নহয় সব জেগাত 12 বনাই দিয়ক কি দিব 2 কিমান 12 হয় 6
ইয়াতো 6 ইনটু কৰিম জানে যি তলত কৰিম এইটোৰ ওপৰতো কৰিম ইয়াতো 6 কৰিব হ'ল এনেকৈ আৰ্টছ দি দিছোঁ 3 কিমান যায় 12 হয় 4 যায় ইয়াতো 4 ইনটু কৰিব ইয়াতো ইয়াত 4 কিমান যায় 12 3 যায় তো ইয়াতে কি আহিলে 6 আহিলে 4 আহিলে 3 আহিলে এতিয়া সব 12 আৰু 12 হৈ গ'ল তো সেইটো কাম নাই জানে আমি এটা এইটো জানে না এইটো যদি এটা নাম্বাৰ লিখো 3 4 5 সবৰ তলত কি আছে 1 1 1 থাকে কিয় নিলিখাম কিয় সেম ইয়াতো সেম একো লিখিব নালাগে ঠিক আছে এতিয়া কি কৰিম প্লাস কৰক 6 4 10 10 13 13 ওলাই গ'ল সাইড কিন্তু পেৰিমিটাৰ কিমান দি আছে আমাৰ 104 এটো 104 সমান ৰাখি দিও তো 13 কিমান যে 104 হয় 13 8 ঠিক আছে আৰু লংগেষ্ট সাইড কি এইটো হয় 6 তো আমাৰ ওলাইছিল 8 6 8 ছে কি হ'ব 48 বুজি পালে আৰু এইটো কৰাৰো দৰকাৰ নাছিলে আমি যদি চাওঁ লংগেষ্ট সাইড কি হয় এইটোৱে লং হয় সবৰ পৰা লং এইটোৱে হয় নে নাই 6 দি এইটো ডিভাইড নাযায় এইটো ডিভাইড নাযায় এইটো ডিভাইড নাযায় 6 দি এইটোৱে ডিভাইড এনেকেও কৰিব পাৰে জলদি আহক নেক্সট কোৱেশ্চন কিন্তু এটা পাৰ্চেন্টেজৰ কোৱেশ্চন হয় ৰেশিওৰ কোৱেশ্চন হয় দুটা মিক্স কৰি হয় মই পাৰ্চেন্টেজৰ ক্লাছত পঢ়াইছো ঠিক আছে কৈছে 2 নাম্বাৰ কি হয় 20% আৰু 50% বেছি হয় থাৰ্ড নাম্বাৰ পৰা ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ঠিক আছে এক্স এক্স সোমাই নল'ব য'ত বেছি লাগে তাতে লগাব ঠিক আছে পাৰ্চেন্টেজ সদায় কি হয় 100 থাৰ্ড নাম্বাৰটো নাজানো নহয় সেইকাৰণে কি ধৰিব 100 ধৰিব ফাৰ্ষ্ট নাম্বাৰটো কি কৰোঁ 20% কি হয় Next time, 2 number respectively 20 and 30% more আছে না তো 20% more রাখিব 120 সেকেন্ড নাম্বারটো কি হৈছে 50 বেশি হয় 150 ঠিক আছে এটু জানে আমাক সুধিছে এতিয়া the ratio of 2 number এটু নালাগে থার্ড নাম্বার রেশিও দিতে 0 পড়ে 0 কাটি 3 4 যা আৰু 3 5 যা বুজি পালে নেক্সট কোৱেশ্চন বুজি নাপালে মই আকৌ কৈছো সুধিব মই বুজাই দিম নেক্সট ভালকে নিয়ম কৰিব এটু এডিট দেখিছিলে তো 7 ফোর্থ বয়েজ আৰু girls sorry girls 7:5 দিছে কিন্তু কোশ্চেনত দিছে যে 720 টা স্টুডেন্ট আছে 720 স্টুডেন্ট কি মিলা হ'ব বয়েজ আৰু গার্লস হ'ব এই দুটাক যদি প্লাস কৰো কি হ'ব 12 12 ৰ সমান এইটো ৰাখিব পাৰি না নাই 720 ৰাখিব পাৰি 12 দি কাটিলে কিমান টাইম যায় 1 ৰ ভ্যালু আহিব কি 12 6 যা 72 60 আহিব হল ঠিক আছে এইটো ৰেশিও দিছিলে ৰেশিও ৰিয়েল নাম্বাৰ নহয় কিন্তু মেইন নাম্বাৰটো এইটো দি আছিল তো এইকাৰণে মই কৰিলো এই দুটা প্লাস কৰি 12 লিখিলো কিয় কি বয়েজ আৰু গার্লস মিলিয়ে তো টোটাল স্টুডেন্ট হ'ব ন এখানে এইটো কৰিলো 60 তো এটা মাল্টিপ্লাই কৰিলে কি হ'ব ইয়াতে 60 কি হ'ব 420 আহিব ইয়াতে 60 কৰিলে কি হ'ব 300 তো আমাৰ বয়েজ কিমান ওলালে 420 বয়েজ 420 নহয় দেই আকৌ নাভাবিব বেল কিবা সৰি ব্লেক আকৌ ভাল পাব চাইটো 420 আৰু 300 দুটা প্লাস কৰিলে কি 720 আহি আছে এবাৰ কৈছে যে আমি গার্লসক কিমান রেশিও এড কৰিম সরি গার্লসক কিমান এড কৰিম যে কি 1 আৰু 1 হৈ যায় রেশিও বুজি পালে তো গার্লসক কি এড কৰি চাওক ইয়াৰ পৰা দেখাই মানে কি দেখি গম পাইছে মানে কি বয়েজ এইটো আছে গার্লসকো আমাৰ এইটোৱে বনাব লাগে তো এইটো কি দেখা যায় বুঝে 420 পৰা যদি 300 মাইনাস কৰি কি হ'ব 120 আহিব না তো ইয়াতো 120 প্লাস কৰি দিম তো এইটো কি 420 হৈ গ'ল এতিয়া আমি ক'ব নোৱাৰিব দেই ছোৱালীবোৰ দুটাই 420 120 হৈ গ'ল তো 420 420 হৈ গ'ল দুটাকে কাটে কি 1 1 টাইম গৈ আছে না তো রেশিও 1 1 হৈ গ'ল টু আনসার তো আমাক কি এড কৰিব লাগিব 120 বুজি পালে আহক নেক্সট কোশ্চেন সেম আকৌ এটা কোশ্চেন ঠিক আছে 1 rupees 50 কইন ঠিক আছে মই অলৰেডি কৈছিলো কোশ্চেনটো চাই ল'ব ইয়াতে কি আছে 50 পইচা ইয়াতে কইন আছে তো 1 rupees কি হয় 100 পইচা এইটো 100 ধৰিব এতিয়া ৰেশিও কি আছে 2 আৰু 3 মাল্টিপ্লাই কৰক কি হ'ব 200 এইটো 150 প্লাস কৰিলে কি হ'ব 350 হৈ গ'ল কিন্তু 350 টো কি হয় পইচা হয় ঠিক আছে এইটো কি দিছে রুপিস দিছে রুপিস আৰু পইচা সেম হ'ব নেকি নহয় এইটো কি কৰিম ইনটু 100 কৰিম কিয় কৰিম 1 rupees ইকুৱেল আকৌ লিখি দিছো 1 rupees ইকুৱেল 100 পইচা হয় এইটো কাম পইচা বনাব লাগিব সব পইচা এইটো কাটিলে কি হ'ব 0 পৰা 0 কাটিব এইটো দি কাটিলে 1 টাইম 10 পইচা হ'ল আমাক দিছে 50 পইণ্টছ 50 পইচা 50 মই কৈছিলো পইচা ইনটু নকৰিব ৰেশিও কৰিব কি হয় 3 ইয়াতে 3 কৰিলে কি হ'ব 30 নেক্সট কোৱেশ্চন ইমান ইজি ঠিক আছে এইটো এটা কোশ্চেন হয় লাৰ্জেষ্ট নাম্বাৰ এমং 3 নাম্বাৰ লাৰ্জেষ্ট কি হয় ইয়াৰ পৰা 5 টো হয় 5 দি কি এইটোৱে ডিভাইড হৈ আছে 5 দি এটাও যায় নেকি নাযায় এনেকৈ ৰেশিও কি অপশ্যনেৰে কৰিব পাৰে আহক চাওঁ এতিয়া 3x 4x 5x
সমান কি 480 ধৰিব পাৰি নে নাই নে নোৱাৰি পাৰি নেক্সট কুৱেশ্যন যে এটা কথা হ'ল নেক্সট এইটো 3 ইনটু 4 ইনটু 5 ইনটু এইটোৰ সমান এইটো লিখি নিদিব কিয় কি ৰেচিঅ' হয় ৰিয়েল নাম্বাৰ নহয় বহুত জেগাত এক্স ধৰণে ভাবিব কিন্তু ইয়াত ধৰিব লাগিব কিয় কি ইয়াত এটা কি বেলেগ বেলেগ নাম্বাৰ কাটিলে এইটো কাটো আহক 40 কিমান যাব 120 টাইমছ ঠিক আছে আপুনি ৰখক আকৌ ভাবিব পাৰে মই ইয়াৰ পৰা কাটি দিছোঁ ইয়াৰ পৰাও কাটিব পাৰে আপুনি লিখিব নহ'লে এক্স 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 লিখি লওক 480 এইকেইটা নাম্বাৰ তলত আহি যাব জানে ইনটু হৈ থাকিলে ডিভাইড হৈ যায় 3 ইনটু 4 ইনটু 5 ঠিক আছে 4 দি কাটিলে 120 3 দি কাটিলে কি 5 দি কাটিলে 8 তো এক্স কি এবাৰ কিউব হৈ গ'ল 8 তো এক্সৰ ভেলু জানে কি হ'ব 2 মানে 2 সৰি মানে 2 ইনটু 2 ইনটু 2 কইলে কি 8 আহে না তো এক্সৰ ভেলু 8 হ'ব ঠিক আছে এক্সৰ কিউব ভেলু 8 আছিল তো এক্সৰ ভেলু 2 হৈ আছে এটা এক্সৰ দাম সুধিছে এমং লাৰ্জেষ্ট এইটো লাৰ্জেষ্ট তো ইনটু কৰিলে কি 10 আহি আছে বুজিলে মই অপশ্যনৰ পৰাও কৈছিলোঁ 5 ডাঙৰ প্ৰায়ৰিটি এইটো ডিভাইড হৈছে আহক নেক্সট কুৱেশ্যন এইটো হোমৱৰ্ক কৰিব সেম টাইপৰ কুৱেশ্যন আৰু মোক জনাব কিমান কুৱেশ্যন নম্বৰ 16 অপশ্যনত এইবোৰ ঠিক আছে কুৱেশ্যন 16 কৰি লিখি দিব আনসাৰটো নেক্সট কুৱেশ্যনৰ আগৰ এটা কুৱেশ্যন যে কৰিছিলোঁ এনেকুৱা টাইপ কুৱেশ্যন কি কৈছে মেথছ ফিজিক্স আৰু বায়'লজি কিমান ইমান ৰেচিঅ' ঠিক আছে এইটো অলপ আগতে কৰি আহিছে ন কুৱেশ্যনটো সেম কুৱেশ্যন আহি গৈছে চৰি এইটো চাওক APSC ৰিচেণ্ট কুৱেশ্যন আহিছে এবাৰ ঠিক আছে কৰোঁ 1.2 পইণ্টছ ঠিক আছে কিমান আছে ৰেচিঅ' 4 আৰু 5 মাল্টিপ্লাই কৰক দিব 4 আৰু 10 ঠিক আছে এইবাৰ আকৌ ৰুপিজত কৰি নিদিব সৰি এবাৰ আকৌ পেচাত কনভাৰ্ট কৰি নিদিব কিয় কি ইয়াত ক'তো পেচা নাই পেচা আছে নেকি পেচা আছে নেকি নাই এইটো পেচা আছে নেকি নাই চব ৰুপিজত চলি আছে সেইকাৰণে আকৌ এনেকৈ থাকিলে নিজে আকৌ কনভাৰ্ট কৰি নল'ব ঠিক আছে বুজি পালে কুৱেশ্যনটো কৰোঁ লিখিছিলোঁ মই কি লিখিছিলোঁ 1.2 পইণ্ট কিমান ৰেচিঅ' আছে 4:5 ঠিক আছে তো 14 আহিলে ৰুপিজ এবাৰ ৰুপিজত একো কৰিব নালাগে 630 আছে ডিভাইড কৰোঁ আহক ডিভাইড কৰিলে কি যাব 7 দি কাটিলে 2 টাইমছ 7 দি কাটিলে 7 9 60 90 ন এইটোতো কাটিলে কি হ'ব 145 বুজি পালে তোমাক কৈছে what is the number of 1 point 1 ৰ ভ্যালু কি আছিলে 4 ৰেচিঅ' ইনটু কৰিব ঠিক আছে 45 ইনটু 4 কি হ'ব 18 বুজি পালে নেক্সট কুৱেশ্যন এইটো বহুত পইণ্টৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় এইটো এটা ওপৰত টাইপৰ অলপ আগত কুৱেশ্যন কৰাইছিলোঁ ন এনেকৈ থাকিলে কি কৰিব ৰেচিঅ' ল'ব সৰি কি ল'ব এলচিএম ল'ব কোনটো ল'ব এই তলৰ 2 4 আৰু 6ৰ এলচিএম কি হ'ব 12 হ'ব মই কেনেকৈ গম পাইছোঁ মনত ৰাখিব এলচিএম ওলাবলৈ ডাঙৰ নাম্বাৰটোৰ মাল্টিপল ল'ব ডাঙৰ নাম্বাৰটো কি এলচিএম নাম্বাৰটো মাল্টিপল 12 হয় 12 দি এইটো ডিভাইড যায় এইটো ডিভাইড যায় এনেকৈ ওলাব পাৰে ঠিক আছে আৰু নহ'লে ডাইৰেক্ট লৈ ল'ব আৰু এলচিএম এইটো এলচিএম ওলাই কি কৰিব কৈছিলোঁ সেম বনাব সেম কেনেকৈ বনাব আগত তলত বনাব তো 6 কিমান যায় 12 হয় 2 ইয়াতো 2 কৰিব যি তলত কৰিব সেইটো ওপৰত 4 কিমান যায় 12 হয় 3 ইয়াতো 3 কৰিব 6 কিমান 2 কিমান যায় 12 হয় 6 ইয়াতো 6 হৈ গ'ল তলৰ কাম নাই তলত সব জেগাত 12 হৈ গৈছে অনলি ওপৰটো ল'ম এইটো 6 minus 6 9 আৰু 10 ঠিক আছে কি হ'ব 15 25 হৈ গ'ল তাৰপিছত কৈছে যে কিমান এইটো দি আছে টোটেল এমাউণ্ট মানে ইমান 2 5 এইটো সমান ৰাখিব পাৰি দেখা দেখিতে কি 100 টাইমছ গৈছে নে নাই এটা মোক দিছে ডিফাৰেন্স বিটুইন কি ম্যাক্সিমাম আৰু মিনিমাম ম্যাক্সিমাম কোনটো হয় এইটো হয় সৰি ম্যাক্সিমাম কিন্তু হয় এইটো হয় সবচেয়ে ডাঙৰ ম্যাক্সিমাম মিনিমাম কোনটো হয় এইটো এই দুটাৰ ডিফাৰেন্স কি হয় 10 পৰা 6 গ'লে কি হয় 4 হয় তো 4 × 100 কৰিলে কি হ'ব 400 বুজি পালে এইটোৱে কোৱেশ্চন হৈ গ'ল ঠিক আছে আৰু কি কিবা বুজি নাপালে ক'ব মই অলৰেডি কৈছোঁ ভালকৈ বুজাই দিম আৰু বহুত এনে কষ্ট হয় এইবিলাক কুৱেশ্যন আনিব পুৰা এনালাইজ কৰি বাছি আনিছোঁ কুৱেশ্যনবোৰ ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ আৰু বহুতে ভিডিঅ' চাই ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰিব থেংক ইউ